तपस्याधिष्ठाने शुद्ध मधिस्थाय निरतम् तमिसे शर्वता जननी महतिता शाशयायम् यदा लोके लोकान् दहति महर्षि कुदाकलिते दयात्रयादिष्ट्रिशिशि मोपशारशयित्री यदा लोके लोकान् दहति महर्षि कुदाकलिते মই তোমাৰ বন্দনা কৰিছো শৰণাপন্ন হৈছো তুমি মোক শক্তি প্ৰদান কৰা যাতে মোৰ হাতৰ স্পৰ্শত সৃষ্টি হোৱা প্ৰত্যেকটো শিল্পই প্ৰাণ পাই উঠে মই শ্যামন্ত মই তহঁতৰ পৰিচয় তহঁতক ৰং দিছো সৃষ্টি কৰিছো আৰু যেতিয়ালৈকে তহঁতৰ পৰিপক্কতা ৰুমান নাপাওঁ সকলো কামৰে এটা ম্যাদ থাকে অনাহত তৰ্ক পাতিৰে তহঁতি মোৰ চিন্তাত অল নলগাবি মই শ্যামন্ত এজন মৃন্ময় শিল্পী প্ৰথমে হবি আছিল দেন পেচন আৰু এতিয়া চকল প্ৰফেচন কাৰণ এইটো ভৰ্তি হৈ নাথাকিলে মগজু একো চিগনেলেই নিদিয়ে প্ৰত্যেকজন আৰ্টিষ্টৰ দৰে ময়ো ক'ব খোজো ৰঙৰ মাধ্যমেৰে নানাবোৰৰ সংমিশ্ৰণ ঘটাই নিষ্প্ৰাণ প্ৰতিবাদ ৰঙীন তুলিকা বোলাই মোৰ মনৰ ভিতৰত সন্তৰ্পণে লুকাই থকা ভাববোৰ আশাবোৰ উৎসাহবোৰ মোৰ ক্ষোভ প্ৰেম বেদনা অশ্ৰু মিশ্ৰিত আবেগবোৰ এই ৰঙীন পৃথিৱীখনত মোৰ মনৰ ভাববোৰ প্ৰকাশ কৰিবলৈ যাওঁতে তথাকথিত সমাজখনৰ আগত হৈ পৰো বিদ্ৰোহী বাওপন্থী
যিবোৰ কথা মানিবলৈ সদায় অস্বীকাৰ কৰিব সেইবোৰ কথাৰ মই সদায় বিৰোধ কৰি যাম। আপোন মানুহে নহওক কিয় মই মোৰ কামবোৰ সত্য নহয় কৰি যাম আৰু সফল হ'ব। কিন্তু যেতিয়াই মই মোৰ চিন্তাবোৰ সেই বিষয়টোৰ পিনে কেন্দ্ৰিত কৰোঁ মই যেন স্থবিৰ হৈ পৰোঁ। সকলো কামতেই যেন খেলি মেলি হৈ যায়। সেয়ে প্ৰতিবাৰেই আগবাঢ়ো, পূৰ্ণোত্তমে আগবাঢ়ো, প্ৰতিবাৰেই বিফল হওঁ। এটা অৰ্থত হাৰি যাওঁ। তুমি তোমার অপরিপক্ক চিন্তারে ফসল। এগৰাকী নাৰীক আজি পৰ্যন্ত কিয় মই মোৰ কেনভাছত সঠিকভাৱে আবদ্ধ কৰিব পৰা নাই? নাৰী কি? নাৰী হৈছে বিভিন্ন সুখৰ সংমিশ্ৰণেৰে গঠিত এটা মানৱ দেহ। সেইটোতো সকলো মানুহৰে থাকে। মই জানিব বিচাৰো নাৰী আচল স্বৰূপ মানে আমি মানুহ নহয়। তেনেকৈ মই কেতিয়া মই অলপ বিয়ণ্ড দ্য বক্স ভাবিব বিচাৰো। মোৰ কল্পনাৰ নাৰীজনী পাৰ্থিৱ ৰূপত নহয়, মোৰ কল্পনাৰ নাৰীজনী পুংখানুপুংখ অধ্যয়ন কৰিব বিচাৰো। বুজিলো। তেন্তে কওঁ শুনা নাৰীৰ ৰহস্যৰ কথা। নাৰী হৈছে মহিয়সী, তুলনাময়ী, সহনশীলা, ধ্বংসৰ কাৰক, সৃষ্টিৰ কাৰক। নাৰী পত্নী, ভাতৃ, ভগ্নী। মই কোনো কবি দাৰ্শনিকে দি যোৱা সংজ্ঞা বিচৰা নাই। তেন্তে মই বিচাৰো মোৰ নিজৰ নাৰীৰ প্ৰকৃত সুস্থ সবল চিন্তাৰে পৰিপূৰ্ণতা প্ৰাপ্ত হ'ব। তোমাৰ মতে এগৰাকী নাৰী পৰিপূৰ্ণ কেতিয়া? কি হ'ল? বিচাৰি নাই পোৱা? যদি জীৱনৰ ৰংবোৰে লুকামাকো খেৰে, যদি আশাৰ চাকি দিয়ে উমি উমি
যৌৱনৰ জোৱাৰ জ্বলি গছকি নতুন দায়িত্ব পালনৰ প্ৰাক মুহূৰ্তত মই মোৰ নাৰীজনী বিচাৰিব কইনাৰ হাত যোৱাচোন পিন্ধি আহাগৈ ঠিক আছে অপমান ঘোৰ অপমান মই আহি দুৱাৰ দলিত আৰু কাৰো খা খবৰ নাই ইমান অপমান
আকৌ বেয়া দিব লাগিব এই ক'লে যা ঘৰ মতা মানুহ আছেনে নাই মাত নহ'লে যাওঁ মই অ' কি তীখা কৰিছে ও 500 টকীয়া নোট খিনিও দিও নে নিদিও কৰিছে জয় মা দুৰ্গা অ আহিলো তেন্তে আৰম্ভ কৰোঁ মূৰ্তি আপোনালোকৰ ঘৰত ধন সম্পত্তি ঐশ্বৰ্যৰ বিভূতি ঘৰ দুৱাৰ মুখত নক নক কৰি আছে তেন্তে দৰ্জাখন খুলি দিওঁ খুলি দিয়ক নহ'ব আপোনালোকৰ ঘৰত শনি শুক্ৰ বুধ মঙল ৰাহু কেতু সকলোৰে বেয়া প্ৰভাৱ পৰি আছে তেন্তে উপায় 3খন আগলি কলপাত নহয় 3খন 500 টকীয়া নোট আগবঢ়াই দিওঁ মা দি দিয়ক নকৰি আছে দিছো এতিয়া সকলোৱে আশীৰ্বাদ আপুনিজনী যি কুলত নাৰীক পূজা অৰ্চনা কৰা হয় সেই কুলত উত্তম সন্তান জন্ম হোৱাৰ সম্ভাৱনা থাকে এতিয়া সকলোৱে আশীৰ্বাদ ওম হ্ৰীম শ্ৰীম চামুণ্ডায় নমঃ ওম হ্ৰীম শ্ৰীম চামুণ্ডায় নমঃ ওম হ্ৰীম শ্ৰীম চামুণ্ডায় নমঃ উঠা এতিয়াৰ পৰা তোমালোকে একো টেনশ্যন ল'ব নালাগে তোমালোকৰ ঘৰত ধন সম্পত্তি ঐশ্বৰ্যৰ বিভূতি একদম উভৈনদী হৈ পৰিছে এতিয়া মই আহিছো দেই জয় মা দুৰ্গা জয় মা দুৰ্গা
তোমাৰ নাই। তেনে মোৰ অধিকাৰ কি? তোমাৰ অধিকাৰ মোৰ তুলিকাই নিৰ্ধাৰণ কৰা দেশৰ লগত সমাহি পোৱা। যদি মই নহয় তেন্তে সেই ছবি, সেই কেনভাছ অপ্ৰয়োজনীয় আৰু আৱৰ্জনা মাত্ৰ। কি হ'ল? চৰি নকওঁ। ডাইলগটোৱে পাহৰিলো। মই ডাইলগ পাৰিলে চাইছনে? ঐ কি হ'ল? আস্তে হৈ আপুনি যি নাৰীৰ ৰূপ দেখাইছে তাক লৈ মই কমফৰ্ট নহয়, আৰু যিমান ডমিনেট হৈ থকা দেখাইছে সেয়াটো আমাৰ ইয়াত নহয়। চোৱা, চকু মুদি দিয়া মানে পৃথিৱীখনে তোক দেখা নোপোৱা নহয়। ছাৰ মানে তইও আছ? ক ছাৰ মানে নাটকখন মানে চুপ। নাটক বোলে মোৰ আছেনে নাই? আছে ছাৰ। তোৰ আছেনে নাই? পাৰ্চি, তোৰ আছেনে নাই? আছে ছাৰ, কিন্তু আমি নাটক কৰোঁ চেঞ্জ আনিবলৈ। চা, আমি নাটক কৰোঁ ৰিয়েল লাইফৰ প্ৰতিচ্ছবি দেখাবলৈ, কিন্তু আমি চেঞ্জ আনিব নোৱাৰো। সেয়া ডিপেণ্ড কৰে নাটক চাবলৈ অহা প্ৰত্যেকজন ব্যক্তিৰে কেনেধৰণে গ্ৰহণ কৰে। ঘৰলৈ যাবলৈ দেৰি হৈছে নহয়, মাহঁতে ভাত খাবলৈ ৰৈ আছে। এইজনী সদায় খালি বাহানা, সদায় ঘৰ যাওঁ লাষ্টৰ পাৰ্টত মানে প্ৰেক্টিচ কৰ। কোনে পাহৰিবি? হৈছেনে? মিউজিক। ষাঠি বছৰীয়া বৃদ্ধৰ কামনাৰ এগৰাকী 9 বছৰীয়া কিশোৰী। বহুত সহ্য কৰিলো। প্ৰসংগ এচিডেটিক। এতিয়াও সমাজত সুৰক্ষিত নহয় নাৰী। নহ'ব। একবিংশ শতিকাটো সমাজত অবাধে প্ৰচলন যৌতুক কথা, আৰু নহয়ো। বন্ধ কৰাই, আমি তোমাৰ লগত আছো নহয়। স্বামী গৃহৰ অকথ্য নিৰ্যাতন সহ্য কৰিব নোৱাৰি নৱবিবাহিতাই বাজি ল'লে আত্মহত্যাৰ পথ। তুমি আমাৰ মৰমৰ, তুমি আমাৰ শক্তি, তোমাক আমি একো নিদিম। বন্ধ কৰা অবলা ৰক্ষাত। কিয় বাৰে বাৰে নাৰীৰ অস্তিত্ব ৰক্ষাৰ যুঁজত নামি পৰে আছা? বন্ধ কৰাছো তুমি এইবোৰ। তহঁতৰ নাৰীক সুৰক্ষিত কৰিবলৈ মন আছে নে নাই? আছে যদি হৈ যা। এতিয়াৰ পৰা তোমালোকৰ নাৰী সুৰক্ষিত তথা